হাই ষ্টুডেণ্ট, তোমালোকে সবাই ভালেই আছা চাগে। অলপ পঢ়া শুনা কৰিবা। যাৰ কিতাপ নাই কিতাপটো তোমালোকক মই কৈছিলোঁ প্লে ষ্ট'ৰত গৈ NCERT নামৰ এটা এপ পাবা। তাতে তোমালোকে টেক্সট বুকো পাবা, লগতে চলিউশ্যনো পাবা। ঠিক আছে, সেইটো ডাউনলোড কৰি ল'বা, তাৰপৰাই তোমালোকে পঢ়াটো ষ্টাৰ্ট কৰি দিবা। ঠিক আছে নহয়? আৰু ঘৰত থাকিবা, সুস্থ থাকিবা। এতিয়া চোৱা, মই তোমালোকক লাষ্ট ক্লাছ পঢ়াইছিলোঁ সলিড ষ্টেট অফ মেটাৰ, মানে পদাৰ্থৰ কঠিন অৱস্থা, সেইটো পঢ়াইছিলোঁ। তাৰে লাষ্ট পঢ়াইছিলোঁ কি তোমাৰ সলিড ষ্টেটক কেইটা ভাগত ভাগ কৰা হয়। ঠিক আছে, সলিড বা সলিড ষ্টেটক কেইটা ভাগত ভাগ কৰা হয়। আমি পঢ়িছিলোঁ কি দুটা ভাগত ভাগ কৰা হৈছিল মেইনলি। সেইটো আছিল, এটা আছিল ক্ৰিষ্টেলাইন সলিড আৰু এটা আছিল কি এমাৰফাছ সলিড। ক্ৰিষ্টেলাইন সলিড চাবা, এমাৰফাছ সলিড আৰু ক্ৰিষ্টেলাইন সলিড। মই উদাহৰণ দিছিলোঁ লাষ্টত, কি দিছিলোঁ? ক্ৰিষ্টেলাইন সলিডৰ উদাহৰণ আছিল কোৱাৰ্টছ আৰু এমাৰফাছ সলিডৰ উদাহৰণ আছিল কোৱাৰ্টছ গ্লাছ। ঠিক আছে নহয়? এতিয়া চাবা, এই সলিডবিলাক যে গঠন হয়, ধৰা মই এইটো ধৰি লৈছোঁ ছডিয়াম ক্লৰাইডৰ এটা মানে সলিড এটা ধৰি লৈছোঁ, আৰু এইটো ছডিয়াম ক্লৰাইডৰ সলিড। ঠিক আছে নহয়? এই ছডিয়াম ক্লৰাইডৰ সলিডবিলাক যে গঠন হৈছে, গঠন হওঁতে কি হয় তোমাৰ, সিহঁতৰ মাজত কি থাকে তোমাৰ, এই মানে পাৰ্টিকলছ মিনছ এটমছ, আয়নছ অৰ মলিকুলছ। ঠিক আছে, মানে সলিড এটা গঠন হ'বলৈ হ'লে কি লাগে, পাৰ্টিকলছ লাগে কিছুমান। সেই পাৰ্টিকলছবিলাক তোমাৰ এটমছ হ'ব পাৰে, আয়নছ হ'ব পাৰে, এগেইন কি হ'ব পাৰে, মলিকুলছ হ'ব পাৰে। ঠিক আছে নহয়? এই পাৰ্টিকলবোৰৰ নেচাৰ আৰু বাইণ্ডিং ফ'ৰ্চ এটা থাকে। ঠিক আছে নহয়? বাইণ্ডিং ফ'ৰ্চ এটা থাকে। গতিকে ডিপেণ্ডিং অন দ্য নেচাৰ অফ কনষ্টিটিউয়েণ্ট পাৰ্টিকল এণ্ড দ্য বাইণ্ডিং ফ'ৰ্চ, দ্য crystalline solid can be divided into 4 categories. হৈছে, তাৰমানে কি হয় যে সলিড এটা গঠন হোৱা পদাৰ্থবিলাক বা অণু পৰমাণুবিলাকৰ ধৰ্ম আৰু সিহঁতৰ মাজত থকা বান্ধনিক শক্তিৰ ওপৰত ভিত্তি কৰি ক্ৰিষ্টেলাইন বা স্ফটিকাকাৰ মানে কঠিন পদাৰ্থক আকৌ 4টা ভাগত সাব ডিভাইডেড কৰা হৈছে। নাম্বাৰ 1টো হ'ল তোমাৰ কি আয়নিক সলিড। ঠিক আছে নহয়? নাম্বাৰ 1টো কি আয়নিক সলিড। আয়নিক সলিডৰ অসমীয়াটো হ'ল আয়নীয় কঠিন পদাৰ্থ। চাবা, আয়নীয় কঠিন পদাৰ্থটো কি, এইটো তোমাৰ চাবা নামটোৰ পৰাই মানে আমি বুজিব পাৰোঁ, একদম ধুনীয়াকৈ বুজি পায়। আয়নিক সলিড মিনছ ইয়াতে কি থাকিব, আয়ন থাকিব। হৈছে, ইন আয়নিক সলিড দ্য কনষ্টিটিউয়েণ্ট পাৰ্টিকলছ আৰ অনলি আয়নছ। কি কনষ্টিটিউয়েণ্ট পাৰ্টিকলছ আৰ আয়নছ বুলি ক'লে আমি কি বুজি পাওঁ? দুটা আয়নছ আছে, এটা হ'ল পজিটিভ আয়নছ এণ্ড নেগেটিভ আয়নছ। ঠিক আছে, মানে আয়নিক সলিডবিলাক তোমাৰ পজিটিভ আয়ন আৰু নেগেটিভ আয়নৰ দ্বাৰা গঠিত হয়। ঠিক আছে নহয়? বা কেটায়ন আৰু এনায়নৰ দ্বাৰা গঠিত হয়। আৰু ইন আয়নিক সলিড দ্য বাইণ্ডিং ফ'ৰ্চ অৰ ইণ্টাৰনিউক্লিয়াৰ ফ'ৰ্চ ইজ ইলেক্ট্ৰোষ্টেটিক ফ'ৰ্চ, ষ্ট্ৰং ইলেক্ট্ৰোষ্টেটিক ফ'ৰ্চ, অৰ ইয়াক আমি কি বুলি ক'ব পাৰোঁ, কুলম্বিক ফ'ৰ্চ বুলি ক'ব পাৰোঁ। ঠিক আছে, আয়নিক সলিডত ফাৰ্ষ্ট মনত ৰাখিবা, আয়নিক সলিড কিহেৰে গঠিত হয়? আয়নছ, পজিটিভ এণ্ড নেগেটিভ আয়নছৰ দ্বাৰা গঠিত হয়। ইয়াত কি থাকে? ষ্ট্ৰং ইলেক্ট্ৰোষ্টেটিক বা কুলম্বিক ফ'ৰ্চ থাকে। আৰু সেইবাবে কি হয়, এইবিলাক বহুত হাৰ্ড হয়। আয়নিক সলিড আৰ ভেৰি হাৰ্ড এণ্ড দেয়াৰ মেল্টিং পইণ্ট এণ্ড বইলিং পইণ্ট আৰ অলছ' হাই। ঠিক আছে, যিহেতু মানে সিহঁতৰ মানে ইণ্টাৰমলিকুলাৰ ফ'ৰ্চ ইজ ষ্ট্ৰং, as the intermolecular force of in ionic solid are strong, therefore they are hard, their melting point and boiling point are also high. ঠিক আছে নহয়? এইখিনি বুজি পাইছে? নেক্সট চাবা, মই মানে কৈছোঁ নেক্সট যিটো সিহঁতৰ ধৰা মানে প্ৰপাৰ্টিজ, মানে আয়নিক সলিডৰ প্ৰপাৰ্টিজ বুলি ক'লে প্ৰপাৰ্টিজবিলাক কেনেকুৱা হ'ব চাবা। 1 নম্বৰত সিহঁত মানে আয়নিক সলিড আৰ ভেৰি হাৰ্ড, their melting 2 নম্বৰ মেল্টিং পইণ্ট এণ্ড বইলিং পইণ্ট আৰ হাই। তাৰপিছত কি কৰিব পাৰি আৰু চোৱা, মেল্টিং পইণ্ট বইলিং পইণ্ট হাই হ'ব। নেক্সট আৰু কি হ'ব চোৱা, আয়নিক সলিডাৰ, এইটো ভেৰি ইম্পৰ্টেণ্ট, আয়নিক সলিড আৰ গুড কণ্ডাক্টৰ। কেতিয়া হ'ব গুড কণ্ডাক্টৰ? in aqueous solution.
একুয়াস সলিউশন হৈছে যে আয়নিক কম্পাউণ্ডবিলাক যেতিয়া তোমাৰ সলিড হৈ থাকে, আয়নিক কম্পাউণ্ডবিলাক যেতিয়া সলিড হৈ থাকে তেতিয়া মানে সিহঁত কি হয় বিদ্যুতৰ কুপৰিবাহী হয়, আৰু যেতিয়া মানে পানীত মানে আয়নিত অৱস্থাত থাকে বা একুয়াস সলিউশন হিচাপে থাকে তেতিয়া কি কৰিব পাৰে কণ্ডাক্টিভিটি কৰিব পাৰে হৈছে বা গুড কণ্ডাক্টৰ অফ ইলেক্ট্ৰিচিটি হৈ যায়। মনত ৰাখিবা দেই, এইটো তোমালোকে ক্লাছ 10তো পাইছিলা যে মানে HCl শুকান HCl কিয় মানে শুকান HCl কিয় বিদ্যুৎ পৰিবহন কৰিব নোৱাৰে, কিন্তু যেতিয়া HCl অৰ্থাৎ হাইড্ৰক্লোৰিক এসিডক পানীত যোগ কৰা হয় তেতিয়া HCl কি কৰে বিদ্যুৎ পৰিবহন কৰে, অৰ্থাৎ মানে গুড কণ্ডাক্টৰ হৈ যায়। আৰু শুকান ড্ৰাই HCl ইজ বেড কণ্ডাক্টৰ বাট একুয়াস HCl ইজ গুড কণ্ডাক্টৰ অফ ইলেক্ট্ৰিচিটি। এইটো তোমালোকে ক্লাছ 10তো পাইছা। আৰু এটো কি হয় যে in solid state ionic compound cannot form ions and therefore they are bad conductor of electricity, but when a ionic compound is dissolved in water, that is it forms solution, then it can make ions and thus it can carry conductivity. Okay, saba next আহিব তোমাৰ আৰু এটা আছে, এক নম্বৰ গ'ল কি আয়নিক কম্পাউণ্ড, 2 নম্বৰ আছে তোমাৰ মলিকুলাৰ সলিড। 2 নম্বৰ যদি আমি কওঁ সেইটো হ'ব কি মলিকুলাৰ সলিড। এটো হ'ল আণবিক কঠিন পদাৰ্থ। 2 নম্বৰটো হ'ল আণবিক কঠিন পদাৰ্থ। চাবা খেও এইটো একেই, নামৰ পৰাই গম পায় আণবিক মিন্স মলিকুলছ মিন মলিকুলাৰ সলিড। এতিয়া চোৱা মলিকুলাৰ সলিডত কি থাকিব, কনষ্টিটুয়েন্ট পাৰ্টিকল মাষ্ট বি constituent particle must be কি হ'ব নিশ্চয় কি হ'ব মলিকুলছ হ'ব না নাই, মলিকুলছ হ'ব কাৰণ মলিকুলাৰ সলিড মলিকুল হ'ব। ইয়াতে কি হয় ইন মলিকুলাৰ সলিড দ্য কনষ্টিটুয়েন্ট পাৰ্টিকলছ আৰ মলিকুল, অৰ্থাৎ কি হয় অণু হয়, অণুবিলাকৰ দ্বাৰাহে তোমাৰ এই এনেকুৱা সলিডবিলাক মানে মলিকুলাৰ সলিডবিলাক বা আণবিক কঠিন পদাৰ্থবিলাক গঠিত হয়। ঠিক আছে, আৰু ইয়াতে কি থাকে আৰু এইবিলাক কি হয় তোমাৰ এতে intermolecular force is van der Waals force. Okay, van der Waals force মানে in molecular solid the intermolecular or internuclear force is van der Waals force. Okay, again you see depending upon the nature of constituent particles of molecular solid, that is nature of molecules and the nature of van der Waals force, we can again subdivided the molecular solid in 3 categories. Okay, number 1 non-polar molecular solid saba non-polar means অসমীয়াত কি হ'ব অধ্ৰুৱীয় আণবিক কঠিন পদাৰ্থ। চাবা এইটো আৰু কি বস্তু অধ্ৰুৱীয় আণবিক কঠিন পদাৰ্থ। এগেইন চাবা নন পোলাৰ আৰু পোলাৰ। ওকে, নন পোলাৰ আৰু পোলাৰটো আমি বুজিব লাগিব, তেতিয়াহে বুজি পাম। নন পোলাৰ মিন্স চোৱা নন পোলাৰ কম্পাউণ্ডছ আৰ দোজ in which the resultant dipole moment is 0, resultant dipole moment is 0, they সেইবোৰ কম্পাউণ্ডক নন পোলাৰ কম্পাউণ্ড বুলি কোৱা হয় যিবিলাকৰ ৰিজাল্টেণ্ট ডাইপল মোমেণ্ট দ্বিমেৰু ভ্ৰামক কি হয় শূন্য হয়। যিবিলাক যৌগৰ দ্বিমেৰু ভ্ৰামক শূন্য হয় সেইবিলাকক কি বুলি কোৱা হয় নন পোলাৰ কম্পাউণ্ড বুলি কোৱা হয়। যেনে H2 গঠনটো চোৱা, এইটো হয় H2, ইয়াতে চোৱা the constituent particles are 2H only and the electronegativity difference between 2H is 0. Yes or not? Yes, that's why বুজি পাইছা। নন পোলাৰ মানে যিবিলাক কম্পাউণ্ড বা যৌগ বা মৌল যিবিলাকৰ মানে ৰিজাল্টেণ্ট দ্বিমেৰু ভ্ৰামকৰ ডাইপল মোমেণ্ট 0 হয় সেইবিলাক কি হয় নন পোলাৰ। যেনে চোৱা H2 Cl2 O2 এইবিলাক হ'ল নন পোলাৰ মলিকুল। ওকে, মানে নন পোলাৰ মলিকুলাৰ সলিড হ'ল অধ্ৰুৱীয় আণবিক কঠিন পদাৰ্থ। এইবিলাক কঠিন পদাৰ্থ কি হয় তোমাৰ নন পোলাৰ মলিকুলৰ লৈ ফেলেহে গঠিত হয় হৈছে, অৰ্থাৎ দ্য কনষ্টিটুয়েন্ট দ্যাট মিন্স দ্য কনষ্টিটুয়েন্ট পাৰ্টিকলছ অফ নন পোলাৰ মলিকুলাৰ সলিড ইজ নন পোলাৰ মলিকুল লাইক O2 H2 Cl2 etc. Okay,
এইবিলাক হ'ল নান পোলাৰ মলিকুল আৰু এইবিলাক লৈহে বোলে চলিডবিলাক গঠন হয় বুজি পাইছা নহয় এইটো হ'ল নান পোলাৰ মলিকুলাৰ চলিড এগেইন চোৱা মানে ইয়াৰে সেকেন্ড মানে যেটো ক্লাসিফিকেশন সেইটো হ'ব বা সেকেন্ড টাইপটো হ'ব তোমাৰ পোলাৰ মলিকুলাৰ সলিড ঠিক আছে পোলাৰ মলিকুলাৰ সলিড এটা হল ধ্ৰুবীয় আণবিক কঠিন পদাৰ্থ ধ্ৰুবীয় আণবিক কঠিন পদাৰ্থ এটো কেনেকুৱা চোৱা এইবিলাক কি হয় এইবিলাক মানে মলিকুলাৰ সলিড দিস টাইপ অফ মলিকুলাৰ সলিড are made up of polar molecule like HCl again sulfur dioxide etc so HCl to salai tumaloke nijei gom paba je this is a polar molecule because this is highly electronegative and this hydrogen is electropositive and there is dipole moment okay there is dipole moment gotike the resultant dipole moment or মুঠ বা সৰ্বমুঠ যেটো দ্বিবন্ধী ভ্ৰামক মানে হাইড্ৰক্লোৰিক এসিডৰ হয় সেইটো শূন্য নহয় গতিকে কি হয় হাইড্ৰোজেন ক্লোৰাইড অর HCl ইজ এ পোলাৰ মলিকুল আৰু এই পোলাৰ মলিকুলাৰ সলিড বিলাক কি হ'ব ধৰা মই এটো সলিড বুলি ধৰি লৈছো মই এটো এটা সলিড ঠিক আছে এটো এটা সলিড বুলি ধৰি লৈছো এই সলিডটোত কি হ'ব সৰি এটো আৰু ধৰি লৈছো এটা এটা সলিড এই সলিডটোত কি হ'ব ধৰা এটো এটা এটম এটো এটা এটম এই এটমটোত থাকিব পাৰে HCl এগিন এটো থাকিব HCl মানে HCl অৰ্থাৎ নান পোলাৰ মলিকুল লৈ ফেলেহে এই সলিডটো গঠন হ'ব বুজি পাইছা নহয় আৰু এতে কি থাকিব চোৱা পোলাৰ মলিকুল লৈ ফেলেহে পোলাৰ মলিকুলাৰ সলিডটো গঠন হ'ব আৰু নান পোলাৰ মলিকুল লৈ ফেলেহে নান পোলাৰ মলিকুলাৰ সলিডটো গঠন হ'ব চাবা এগেইন নান পোলাৰ মলিকুলাৰ সলিড বিলাক কি হয় ইয়াতে তোমাৰ উইক লন্ডন ফোর্স থাকে নান পোলার সলিডত উইক লন্ডন ফোর্স থাকে এগেইন পোলার মলিকুলার সলিডত থাকে তোমার নান পোলার মলিকুলার সলিডত থাকে উইক লন্ডন ফোর্স আৰু পোলার মলিকুলার সলিডত থাকে তোমার ডাইপোল মোমেন্ট ডাইপোল অ্যাট্রাকশন ফোর্স হ'ব সিম্পল কথা মই নোটস দি দিম টেনশন নলবা মই জাস্ট মানে উপরে বুজাই দিছি কথাখিনি হৈছে নেক্সট চাবা 3 নাম্বাৰটো আছে হাইড্ৰোজেন বন্ডেড মলিকুলার সলিড অর্থাৎ হাইড্রোজেন বান্ধনীযুক্ত আণবিক কঠিন পদার্থ হাইড্রোজেন বান্ধনীযুক্ত আণবিক কঠিন পদার্থ ইয়াতে কি হয় চোৱা in this type of molecular solid or hydrogen bonded molecular solid there is a hydrogen which is bonded with highly electronegative element like fluorine oxygen nitrogen okay তার মানে কি হয় হাইড্রোজেন বান্ধনযুক্ত আণবিক কঠিন পদার্থত হাইড্রোজেন পরমাণুটিয়ে ইলেক্ট্রোনেগেটিভিটি উচ্চ ইলেক্ট্রোনেগেটিভিটি অর্থাৎ বিদ্যুৎ ঋণাত্মকতা সম্পন্ন মৌল যেনে ফ্লোরিন অক্সিজেন নাইট্রোজেনৰ লগত হাইড্রোজেন বান্ধনী গঠন কৰি থাকে ঠিক আছে আৰু তেনেকুৱা মানে সলিডবোৰকে কি হয় হাইড্রোজেন বান্ধনীযুক্ত আণবিক কঠিন পদাৰ্থ বুলি কোৱা হয় ঠিক আছে নহয় বুজি পাইছা নেক্সট হোৱা মানে আৰু এটা মানে মেইন পাৰ্ট আমাৰ মেইন ভাগ আছিল সেইটো হ'ল আমাৰ যে তোমাৰ কোভ্যালেন্ট বা নেটওয়ার্ক সলিড নেক্সট আছিল কি 3 নাম্বাৰটো হ'ব আমাৰ কোভ্যালেন্ট অর নেটওয়ার্ক সলিড এটো ইংৰাজীত কি অসমীয়াত কি হ'ব সহযোগী বা নেটওয়ার্ক মিন্স জালিকা বুলি যে কয় জালিকা সদৃশ আণবিক কঠিন পদার্থ ইয়াতে চাবা কি হয় যে in this type of solid or covalent or network solid
the constituent particles are generally non-metals. Okay, non-metals, constituent particles are non-metals. Okay, এই non-metals বিলাক কি কৰে, non-metals forms covalent bond to each other. Okay, with each other কি কৰে, non-metal বিলাকে এটা আনটোৰ লগত কি কৰে, তোমাৰ covalent bond form কৰে. যেনে example লোৱা, for example ডায়মন্ড or হীৰা, ডায়মন্ড বা হীৰা, ডায়মন্ডত কি হয় চাবা, কার্বন কার্বন কি হয়, তোমার কার্বন কার্বন মানে কোভ্যালেন্ট বন্ড হয়। এই কোভ্যালেন্ট বন্ডৰ দ্বারা অর্থাৎ the solid which is formed by covalent bond is called covalent or network solid. একদম সিম্পল হয়, মানে কি হয়, covalent or network solidত constituent particle বিলাকৰ মাজত কি থাকে, covalent bond থাকে, সিম্পল। নেক্সট চাবা covalent bondৰ কিছুমান প্ৰপাৰ্টি আছে। এক নম্বৰ কি হ'ব, সফট হ'ব, covalent solid are soft and bad conductor of electricity, or you can say insulator, they are insulator, bad conductor of electricity, soft হয়, insulator হয়, আৰু কি হয় তোমাৰ হার্ড হয়, হার্ড এগেইন ইনসুলেটর, ঠিক আছে, মনত ৰাখিবা। আৰু সিহঁতৰ মেল্টিং পইণ্টটো কি হ'ব, লো, মেল্টিং পইণ্ট ইজ লো, চাবা। বাট এটা এক্সেপশ্যনেল আছে, সেইটো এক্সেপশ্যনেলটো কি চাবা, ডায়মণ্ডত হয় এনেকুৱা, কিন্তু ইন কেছ অফ গ্ৰেফাইটটো চাবা, এইটো দিছ ইজ এক্সেপশ্যনেল দেই, গ্ৰেফাইট, এইটো তোমালোকে ক্লাছ 11তো পাইছা। চাবা আৰু এটা কথা দেই, তোমালোকে এই ক্লাছ 11টো এনে পাছ কৰি লিখিবলৈ পঢ়াটো বাদ নিদিবা দেই, পঢ়ি থাকিবা, এইবিলাক লাগি থাকিব। চাবা গ্ৰেফাইট, though graphite is a covalent compound or covalent solid, but it is soft and it is good conductor of electricity, and it is why you know better than me, I think, because you have got in first year. Okay, ফার্স্ট ইয়ার তোমালোকে পাইছে যে গ্রাফাইটে তোমার কি করে, তোমার ইলেকট্রিসিটি পরিবহন করে, হৈছে অর্থাৎ বিদ্যুতৰ সুপৰিবাহী হয়। এইটো চাই ল'বা ধুনীয়াকৈ অলপমান, ঠিক আছে, এইটো এক্সেপশ্যনেল। নেক্সট আৰু এটা আছে কি, মেটেলিক সলিড। নেক্সট এটা আছে মেটেলিক সলিড, সেইটো মই অলপ কৈ দিছোঁ। মেটেলিক সলিডটো কি হয় চাবা তোমালোকে, মেটেলিক সলিড ইয়াতে চাই ল'বা। নেক্সট 4 নম্বৰ মেটেলিক সলিড, চাবা দেই, মেটেলিক সলিডটো কি হয়। 4 নম্বৰত আছিল মেটেলিক সলিড। মেটেলিক সলিড অর্থাৎ ধাতবীয় কঠিন পদার্থ, এইটো 4 নম্বৰ আছিল আমাৰ, ধাতবীয় কঠিন পদার্থ। এই মেটেলিক সলিড আর বেসিক্যালি মেটেলস, কি মেটেলস আর কল্ড মেটেলিক সলিড, বুঝি পাইছা নহয়। এন্ড মেটেলিক সলিডস আর the constituent particles of metallic solid are metals and free electrons। হ'ব কি হয় তোমাৰ, যে ধাতবীয় কঠিন পদাৰ্থবিলাক হৈছে ধাতু আৰু মুক্ত ইলেক্ট্ৰন হৈছে, আৰু মেটেলিক সলিড বিলাকক কি কোৱা হয়, সি অফ ইলেক্ট্ৰন বুলি কোৱা হয় দেই, সি অফ ইলেক্ট্ৰন, অৰ্থাৎ অৰ্থাৎ ধাতবীয় কঠিন পদাৰ্থবিলাক ইলেক্ট্ৰনৰ সাগৰ বুলি কোৱা হয়। আৰু in metallic solid the binding force or binding energy is metallic bond, Saba. Metallic bond is a strong bond, and hence the melting point and boiling point of metallic solid is high. Okay, metallic solid is high and they are hard. Metals are what? Hard, you know better, yes or not? তোমালোকে এইবিলাক জানাই যে মেটেলিক সলিড আর হার্ড হয়, এইবিলাক তোমালোকে সব জানা। নেক্সট চাবা, মই মানে গোটেইখিনি বস্তু তোমালোকক নোটছ আকাৰে দি দিম, টেনশ্যন ল'ব নালাগে, ইয়াতে চব আছে, ধুনীয়াকৈ চাই ল'বা। এতিয়া চাবা মই কি পঢ়াইছোঁ তোমালোকক আজিৰ ক্লাছটোত। ফাৰ্ষ্ট পঢ়াইছোঁ কি চাবা, ক্লাছিফিকেশ্যন অফ সলিড ষ্টেট, ডেট ইজ ক্ৰিষ্টেলাইন সলিড হৈছে আয়নিক সলিড। নেক্সট থাকিল তোমালোকৰ প্ৰপাৰ্টিজ এণ্ড মলিকুলাৰ সলিড, দিয়াৰ প্ৰপাৰ্টিজ। নন মলিকুলাৰ সলিডক এগেইন তিনিটা সাব ডিভাইডেড করা হয়েছে। এক নম্বর তোমার নন পোলার মলিকুলার সলিড হয়েছে। নেক্সট আছে তোমার পোলার মলিকুলার সলিড এন্ড হাইড্রোজেন বন্ডেড মলিকুলার সলিড, কোভ্যালেন্ট অর নেটওয়ার্ক সলিড। আৰু নেক্সট আছে কি
মেট্ৰিলেক্সৰিত। গতিকে তোমালোকে পঢ়িবা, যদি বুজি নোপোৱা মোক ক'বা আৰু ধুনীয়াকৈ।